নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ এ নোবেল প্ৰাইজ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল অপশ্যন দি আছে মাদাৰ টেৰেছা মেৰী কিউৰী মাৰ্গাৰেট থেচাৰ ৰোজা পাৰ্কছ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেৰী কিউৰী Who was the temporary president of Constitution Assembly? সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল অপশ্যনবোৰ দি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ সচিদানন্দ সিনহা ফ্ৰেংক এন্থন জৱাহৰলাল নেহৰু আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ সচিদানন্দ সিনহা Single citizenship has been adopted from which of the following constitution? তলৰ কোনখন সংবিধানৰ পৰা একক নাগৰিকত্ব গ্ৰহণ কৰা হৈছে অপশ্যন দি আছে আয়াৰলেণ্ড আমেৰিকা ব্ৰিটেইন কানাডা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰিটেইন What was the theme of Mission Chandrayaan 3? Mission Chandrayaan 3 বিষয়বস্তু কি আছিল অপশ্যন দি আছে চন্দ্ৰৰ পৰিৱেশ চন্দ্ৰৰ বিজ্ঞান চন্দ্ৰৰ অধ্যয়ন চন্দ্ৰৰ পৃষ্ঠা আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি চন্দ্ৰৰ বিজ্ঞান সায়েন্স অফ দ্য মুন থমাস কাপ ইজ এছ'চিয়েটেড উইথ থমাস কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত অপশ্যন দি আছে পলো ক্ৰিকেট হকী বেডমিণ্টন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেডমিণ্টন When was the first modern Olympic game held? প্ৰথম আধুনিক অলিম্পিক খেল কেতিয়া অনুষ্ঠিত হৈছিল অপশ্যন দি আছে 1888 1896 1996 1998 আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1896 What is the national currency of Russia? ৰাছিয়াৰ মুদ্ৰা কি অপশ্যন দি আছে ইউৰো ৰুবল পেছো লকি আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৰুবল ৰাছিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা হ'ল ৰুবল The Constitution of India was framed by ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়ন কৰা হৈছিল অপশ্যন দি আছে ৰাষ্ট্ৰপতি কাৰ্যকাৰী সমিতি পৰিকল্পনা আয়োগ সংবিধান সভা আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি সংবিধান সভা কনষ্টিটিউশ্যন এছেম্বলি Tropic of Cancer passes through how many states of India? কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় অপশ্যন দি আছে 9 8 5 7 আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 8 Which of the following constituency of Assam Legislative Assembly reserved for scheduled tribe? অসম বিধানসভাৰ নিম্নলিখিত কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত অপশ্যন দি আছে মাজুলী বিহপুৰীয়া মাহমাৰা বোকাখাত আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মাজুলী The novel অভিযাত্ৰী was written by অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল অপশ্যন দি আছে অৰুণ শৰ্মা স্নেহা দেৱী নিৰুপমা বৰগোহাঁই চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁই The Rainforest Research Institute in Assam located অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত অপশ্যন দি আছে ডিফু ধুবুৰী ডিব্ৰুগড় যোৰহাট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনা গৈছিল অপশ্যন দি আছে বেৰী হোৱাইট মেডিকেল স্কুল চেণ্ট জন মেডিকেল স্কুল ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল নান অফ দিছ আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ বেৰী হোৱাইট মেডিকেল স্কুল Which state is not covered under the jurisdiction of Guwahati High Court? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় অপশ্যন দি আছে নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ ত্ৰিপুৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ত্ৰিপুৰা Who is known as the father of Assamese prose literature? অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে কাক জনা যায় অপশ্যন দি আছে ভট্টদেৱ শংকৰদেৱ মাধৱদেৱ এই সকলোবোৰ আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ পিতৃ হিচাপে জনা যায় ফাৰ্ষ্ট ফিমেল প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভা নেত্ৰী কোন আছিল অপশ্যন দি আছে নলিনীবালা দেৱী ৰীতা চৌধুৰী নলিনী প্ৰভাৰেখা এইবোৰৰ কোনোটোৱে নহয় আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ নলিনীবালা দেৱী ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল অপশ্যন দি আছে তৰুণ শইকীয়া জনকো টাবে চেতনা দাস হেদাত আলী আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ তৰুণ শইকীয়া কলিংগ ৱাৰ was fought in which year? কোন বছৰত কলিঙ্গ যুদ্ধ সংঘটিত হৈছিল? অপশ্যন দি আছে 285 BC,
189 BC, 261 BC, 356 BC আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি 261 BC Fundamental rights has been adopted from which of the following constitution নিম্নোক্ত কোনখন সংবিধানৰ পৰা মৌলিক অধিকাৰ গ্ৰহণ কৰা হৈছে অপচন ডি আছে আয়াৰল্যান্ড জাৰ্মানী ব্ৰিটেইন আমেৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইউএছএ আমেৰিকা When was Chandrayaan 3 launched? Chandrayaan 3 উৎক্ষেপণ কেতিয়া কৰা হৈছিল? অপচন ডি আছে 18 জুলাই 2023, 14 জুলাই 2023, 18 জুন 2023, 14 জুন 2023 আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি 14 জুলাই 2023 উৎক্ষেপণ কৰা হৈছিল। Who is the author of the book India Against Itself? India Against Itself গ্ৰন্থখনৰ লেখক কোন? অপচন ডি আছে ডক্টৰ হিৰেন গোহাঁই, ডক্টৰ মামনি ৰয়ছম গোস্বামী, হোমান বৰগোহাঁই, ডক্টৰ সঞ্জীৱ বৰুৱা আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ডক্টৰ সঞ্জীৱ বৰুৱা Who is known as father of Assamese prose? অসমীয়া গদ্য জনক বুলি কাক কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভট্টদেৱ ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি কোৱা হয় Who completed and published the first Assamese dictionary in 1867? 1867 চনত প্ৰথম অসমীয়া অভিধান কোনে যুগুতাইছিল আৰু প্ৰকাশ কৰিছিল আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ মাইলছ বনচন The first novel by Rajanikanta Bordoloi was Rajanikanta Bordoloi প্ৰথম উপন্যাস হ'ল নিৰ্মল ভকত মিৰি জীয়ৰী মনুমতি দণ্ডুৱাটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মিৰি জীয়ৰী The novel Antarak is authored by Antarak উপন্যাসখনৰ ৰচক হ'ল অপচন আছে নিৰুপমা বৰগোহাঁই চন্দ্ৰপ্ৰসাদ শইকীয়া হোমেন বৰগোহাঁই নিৰুত চৌধুৰী আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি হোমেন বৰগোহাঁই Who was the first editor of Assamese periodical magazine Junaki? অসমীয়া আলোচনী জোনাকীৰ প্ৰথমজন সম্পাদক কোন আছিল আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি চন্দ্ৰকুমাৰ আগৰৱালা Who was the founder editor of the Assamese magazine Prantik? অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভৱেন্দ্ৰনাথ শইকীয়া Who is the writer of the novel হালধীয়া চৰায়ে বাওধান খাই হালধীয়া চৰায়ে বাওধান খাই উপন্যাসখনৰ ৰচক কোন অপচন ডি আছে হোমেন বৰগোহাঁই ৰেৱতী মোহন দত্ত চৌধুৰী হেম বৰুৱা লক্ষ্মীনন্দন বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ হোমেন বৰগোহাঁই Who among the following is the author of the novel অঘৰী আত্মাৰ কাহিনী নিম্নলিখিত কোনজন অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সৈয়দ আব্দুল মালিক The only Ramsar site wetland in Assam is the অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়টি হৈছে দীপৰ বিল বৰ্ণদী চান্দুবি বিল ডিব্ৰুজয়গোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল The Tuklai Tea Research Institute is in which city? টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে ডিব্ৰুগড় যোৰহাট শিৱসাগৰ বিশ্বনাথ চাৰিআলি আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট Which is the oldest coal field in Assam? অসমৰ আটাইতকৈ পুৰণি কয়লা খনি আছে মাকুম দিল্লী জয়পুৰ নাগিনীমৰা লংলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মাকুম In which district Sri Surya Pahar is located? Sri Surya Pahar কোনখন জিলাত অৱস্থিত ধুবুৰী গোৱালপাৰা বঙাইগাঁও দৰং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গোৱালপাৰা The length of Dhola Shodiya Bridge in Assam is অসমৰ ঢলা শদিয়া দলঙৰ দৈৰ্ঘ্য কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 9.15 কিলোমিটাৰ In which year the project Tiger in Manas National Park was started? কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1973 চনত Which river flows through the northern part of the কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশে কোনখন নদী বৈ গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ব্ৰহ্মপুত্ৰ In which year ONGC was set up? কিমান চনত ONGC স্থাপন কৰা হৈছিল অপচন ডি আছে 1950 1956 1963 1970 আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 1956 চনত Who is known as ধনী কবি in Assamese literature? অসমীয়া সাহিত্যত ধনী কবি বুলি কাক জনা যায়
অপশ্যন ডি আছে কমলাকান্ত ভট্টাচাৰ্য, পাৰ্বতী প্ৰসাদ বৰুৱা, ৰঘুনাথ চৌধুৰী, বিনন্দ চন্দ্ৰ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিনন্দ চন্দ্ৰ বৰুৱা। হুইচ অফ দ্য ফ্লয়িং ৰিভাৰ অৰিজিনেটেড ফ্ৰম দ্য নাগা হিলছ? নিম্নলিখিত কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভোগদৈ। দ্য পাৰ্ট অফ ব্ৰহ্মপুত্ৰ ডেট ফলছ ইন বাংলাদেশ আফটাৰ ক্ৰছিং আছাম ইজ ন'ন এজ। অসমৰ অতিক্ৰম কৰি বাংলাদেশ সোমোৱা ব্ৰহ্মপুত্ৰৰ অংশ হ'ল মেঘনা, পদ্মা, যমুনা, বৰাক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যমুনা। হুইচ ভিলেজ অফ দ্য লৱাৰ আছাম ইজ প্ৰপাৰলি নাউন এজ দ্য মানচেষ্টাৰ অফ আছাম? নামনি অসমৰ কোনখন গাঁৱক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যন ডি আছে আখাৰাকান্দি, শুৱালকুছি, বৰুৱা বামুণ গাঁও, গৰুকুটি। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুৱালকুছি। দ্য ৰাইটাৰ অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক দেওলাংখুই ইজ। সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত দেওলাংখুইৰ লেখক কোন? অপশ্যন ডি আছে কাঞ্চন বৰুৱা, ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, মামণি ৰয়ছম গোস্বামী। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰীতা চৌধুৰী। হুইচ ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয়? অপশ্যন ডি আছে মানস, নামেৰি, কাজিৰঙা, ওৰাং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাজিৰঙা। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা। হুইচ অফ দ্য ফ্লয়িং ইজ নট এ টাইগাৰ ৰিজাৰ্ভ ইন আছাম? নিম্নলিখিত কোনটো অসমৰ এটা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নহয়? অপশ্যন ডি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। আৰু কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। হোৱাট পাৰ্চেণ্ট অফ দ্য টোটেল পপুলেশ্যন অফ ইণ্ডিয়া লিভছ ইন আছাম? ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে? অপশ্যন আছে 2.6%, 3.0%, 4.4%, 5.2%। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2.6%।